ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত আন এটি নীতিশিক্ষামূলক সাধুকথা ক'বলৈ ওলাইছোঁ দেই। নীতিশিক্ষাটোৰ নাম হৈছে চেতনৰ শিক্ষা। বৰ সুন্দৰ এটা সাধুকথা। আশা কৰোঁ শুনি তোমালোকে বৰ ভাল পাবা। এতিয়া বাৰু মই সাধুটো আৰম্ভ কৰিছোঁ দেই। চেতনৰ শিক্ষা। বহু বছৰ আগতে ৰায়গড় নামৰ গাঁও এখনত ঈশ্বৰচন্দ্ৰ নামৰ এজন সাধুই বাস কৰিছিল। তেওঁ নিজৰ সৰু কুটীৰটোত অকলে থকাৰ লগতে এজন চেতন নামৰ 13 বছৰীয়া ছাত্ৰও ৰাখিছিল। চেতন আছিল অতি দুষ্ট আৰু অবাধ্য ল'ৰা। সেয়েহে তাৰ পিতৃ মাতৃয়ে তাক কি কৰিছিল, সাধু ঈশ্বৰচন্দ্ৰৰ লগত থাকিবলৈ পঠিয়াই দিছিল। চেতনৰ পিতৃ মাতৃয়ে বিচাৰিছিল যে সাধুগৰাকীৰ তত্ত্বাৱধানত থাকিলে, তেওঁৰ নিৰ্দেশ পালে, সেই নিৰ্দেশ অধ্যয়ন কৰি হয়তো সি জীৱনত প্ৰয়োজনীয় সকলো কথা শিকিব পাৰিব। দিনটোৰ বেছিভাগ সময়ে সাধু ঈশ্বৰচন্দ্ৰ কি কৰিছিলে জানানে? ধ্যান কৰিছিলে আৰু প্ৰাৰ্থনাত ব্যস্ত আছিল। আজৰি সময়ত তেওঁ পবিত্ৰ শাস্ত্ৰ অধ্যয়ন কৰিছিল আৰু জ্ঞান চৰ্চা কৰিছিল। সাধু ঈশ্বৰচন্দ্ৰে তেওঁৰ জ্ঞান গাঁওবাসীকো বিলাইছিল দেই। তেওঁৰ যুক্তিসন্মত আৰু সহজ কথাবোৰ শুনিবলৈ গাঁওবাসীয়ে বৰ আগ্ৰহেৰে বাট চাই আছিল আৰু তেওঁৰ ভক্ত হৈ পৰিছিল। আন্তৰিক শ্ৰদ্ধা, ভক্তি আৰু কৃতজ্ঞতাৰ বাবে ওচৰৰ মানুহে তেওঁলৈ যথেষ্ট দান বৰঙণি আগবঢ়াইছিল। তাৰমানে মানুহবিলাকে খুব কৃতজ্ঞ হৈছিল তেওঁৰ প্ৰতি। সেইবোৰে কোনোবাই তেওঁক ধন দিছিল, কোনোবাই খাদ্য দিছিল, কিছুমানে আকৌ কি কৰিছিলে জানানে? বহুমূলীয়া গহনা আগবঢ়াইছিল। কোনোবাই আকৌ কাপোৰ দিছিল, কোনোবাই বস্তু দিছিল, ইত্যাদি ইত্যাদি বিভিন্ন বস্তু দিছিলে। ঈশ্বৰচন্দ্ৰই এই সকলোবোৰ দান কিন্তু কি কৰিছিলে জানানে? বিনম্ৰভাৱে প্ৰত্যাখ্যান কৰিছিল। যিহেতু তেওঁ সাধু আছিল, তেওঁৰ কোনো বস্তুৰ প্ৰতি লোভ নাছিল। মানুহে দান দিব খুজিলে তেওঁ কৈছিল যে নাই নাই নাই, তোমালোকে মোক কেতিয়াও ধন সম্পত্তি দান নিদিবা, কাৰণ মোৰ এইবোৰ কোনো প্ৰয়োজনেই নাই। মোক যদি তোমালোকে সন্তুষ্ট কৰিব খুজিছা, তেনেহ'লে তোমালোকে প্ৰকৃত জ্ঞান আহৰণ কৰা আৰু মানৱতাৰ জ্যোতিৰে পৃথিৱীখন উজ্বলাই তোলা। কিন্তু তথাপিও মানুহবিলাকে কি কৰিছিল জানানে? সেই সাধুজনক জোৰ কৰি কিছুমান দান বৰঙি দিছিলে আৰু সেইকাৰণে তেওঁৰ ঘৰত যথেষ্ট পৰিমাণে সম্পদ আছিলে। তেওঁ কিন্তু একো গ্ৰহণ কৰা নাছিলে, কিন্তু মানুহবিলাকে জোৰ কৰি তাতে থৈ যায়। সেই সম্পদ, টকা পইচা দেখি পেলাই চেতনৰ কি হ'ল জানানে? বৰ ফূৰ্তি লাগিল আৰু তাৰ কি হ'ল, লগতে লোভ বাঢ়িলে। এদিন ঈশ্বৰচন্দ্ৰই সেই গাঁওখন এৰি নালন্দা নামৰ আন এখন বেলেগ গাঁৱলৈ যাবলৈ থিৰাং কৰিলে আৰু তেতিয়া তেওঁ চেতনক ক'লে, চেতন, আমি ইয়াৰ মানুহৰ পৰা প্ৰয়োজনতকৈ বহুত বেছি বস্তু পাওঁ। আমাকতো বস্তু নালাগে, হয় নাই? বহু বস্তু আমাৰ অপচয়ো হয়, এবাৰ খাদ্য বস্তু বহুত অপচয় হয়। মই ভাবিছোঁ আমি ইয়াৰ পৰা বহুত দূৰত থকা নালন্দা গাঁৱলৈ গৈ তাতেই থাকিম, যাতে কোনোৱে আমাক সিমান দূৰলৈ গৈ পেলাই আমাক একো বস্তু বা দান উপহাৰ দিব নোৱাৰে। চেতনে ভাবিলে কি ক'লে গুৰুৱে। তেতিয়া চেতনে উত্তৰ দিলে, গুৰুদেৱ, মই আকৌ ভাবোঁ যে আমি এই গাঁওখন এৰি যোৱাটো ভুলেই হ'ব নেকি? ইয়াৰ মানুহবোৰচোন বৰ দয়ালু আৰু বহল হৃদয়ৰ। আমাক তেওঁলোকে ইমানবোৰ বহুমূলীয়া বস্তু দিছে, আপোনাকো বহুত সন্মান কৰে। আমি নহ'লে কিছু টকা আৰু বস্তু জমা কৰি লওঁ নেকি প্ৰভু? যেতিয়ালৈকে আমি বহুত ধনী হৈ নাযাওঁ, তেতিয়ালৈকে আমি এই গাঁওখনতে থাকিম আৰু ধনী হ'লে এই গাঁওখনৰ পৰা আমি গুচি যোৱাটো ঠিক হ'ব। ঈশ্বৰচন্দ্ৰই আচৰিত হৈ সুধিলে, কিয়? এই সকলোবোৰ ধন সম্পত্তি ৰাখি তোমাৰ লাভ কি হ'ব? মোকতো ধন সম্পত্তি নালাগে, মইতো নিবিচাৰোঁ। আচলতে এই সকলোবোৰ অসাৰ বস্তু, গতিকে
আমি এই সিদ্ধান্ত পৰিহাৰ কৰি আমি কাইলৈকে নালন্দালৈ গুচি যাম দেই। চেতনক তেনেকৈ ক'লে গুৰুৱে। চেতনে তেতিয়া সাধুজনৰ কথাবিলাক মানিবৰ কাৰণে আৰু বাধ্য হ'ল, আৰু উপায়তো নাই। পাছদিনা ৰাতিপুৱা চেতন আৰু সাধুজনে নালন্দা গাঁৱৰ পিনে গুচি গ'ল। চেতনে যোৱাৰ সময়ত কি কৰিলে জানা? তাৰ লগত কিছু টকা ৰাখিছিল আৰু সেই টকাখিনিও সি লগত লৈ গ'ল। নালন্দা পোৱাৰ আগে আগে তেওঁলোকে এখন নদী পাৰ হ'বলগীয়া হ'ল। চেতন আৰু সাধুজনে সাঁতুৰিব কিন্তু নাজানিছিল দেই। তেতিয়া গাঁৱৰ ফালে তেওঁলোকে গৈহে আছিল, কিন্তু এতিয়াতো বহুদূৰ বাট, কেনেকৈ যাব? অলপ সময় অপেক্ষা কৰাৰ পাছত তেওঁলোকে দেখিলে যে এজন নাৱৰীয়াই নাও এখন লৈ পেলাই সেইপিনে আহি আছে। যেতিয়া নাওখন দেখিলে তেতিয়া নাওখনত যথেষ্ট মানুহ উঠি আহিছিল দেই। আৰু নাওখন যেতিয়া উভতি যাব ধৰিলে তেতিয়া চেতনে খৰখেদাকৈ নাৱৰীয়াজনক সুধিলে, ককাই, তোমাৰ নাম কি? আৰু আমাক নদীখন পাৰ কৰিবলৈ তুমি কিমান টকা ল'বা? চেতনে সুধিলে দেই নাৱৰীয়াজনক। তেতিয়া নাৱৰীয়াজনে উত্তৰ দিলে, মোৰ নাম বিষ্ণু আৰু মই নদী পাৰ কৰাবলৈ এজনৰ বাবে 4 টকা লওঁ। চেতনে তেতিয়া ঈশ্বৰচন্দ্ৰৰ পিনে চালে, কাৰণ পইচাটো ঈশ্বৰচন্দ্ৰই অনা নাই, কিন্তু সাধুজনৰ হাতত নাৱৰীয়াক দিবলৈ একো পইচাও নাছিল। সেইকাৰণে সি জানে চেতনে, কিন্তু চেতনৰ ওচৰতো কিছু টকা আছিল, কিন্তু সেইখিনি টকা কিন্তু সি খৰচ কৰিব বিচৰা নাছিল। সেয়েহে সাধু আৰু চেতন কোনোৱে নাওখনত নুঠিলে, কাৰণ তেওঁলোক বিনামূলীয়াকৈ তেওঁলোকক নিনিয়ে। গতিকে তেওঁলোকে কি কৰিলে জানানে? একেবাৰে পাৰটোতে বহি 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 নাওলৈ অপেক্ষা কৰি থাকিল। তেতিয়া মানে সূৰ্যাস্ত হ'বলৈ বেছি সময় নাছিলে। তাৰপিছত যেতিয়া সন্ধিয়া সময়ত বিষ্ণুৱে নাওখন লৈ পেলাই গুচি গৈছিল, আকৌ বিষ্ণুৱে নাওখনলৈ যেতিয়া ঘূৰি আহিল তেতিয়াতো তেওঁ দেখিলে চেতন আৰু সাধুজনেতো তাতেই বহি আছে। তেতিয়া নাৱৰীয়াজনে আচৰিত হ'ল। আচৰিত হৈ নাৱৰীয়াজনে সাধুজনক ক'লে, আপোনালোকে ৰাতিপুৱাৰ পৰা ইয়াতেই যে বহি আছে, এতিয়া দেখোন আন্ধাৰ হ'ব ধৰিছে। অনুগ্ৰহ কৰি ঘৰলৈ উভতি যাওক। এই অঞ্চলটো ঘন অৰণ্যৰে আগুৰা, গতিকে ৰাতি যিকোনো হিংস্ৰ বনৰীয়া জন্তু এইফালে আহিব পাৰে। তেতিয়া আপোনালোকৰ প্ৰাণৰ সংশয় হ'ব। সিহঁতে আপোনালোকৰ অন্যায় কৰিব পাৰে। গতিকে আপোনালোকে এই পোহৰ থাকোঁতে নিৰাপদ স্থানলৈ আঁতৰি যাওক। চেতনে তেতিয়া খৰখেদাকৈ উত্তৰ দিলে, আমাৰ যে পইচা নাই, সেইবাবে আমি ইয়াতে এনেকৈ বহি আছোঁ, ৰৈ আছোঁ আমি আৰু। তাৰপিছত চেতনে ক'লে, বিষ্ণু খুৰা, মোৰ আচলতে ইয়াত বৰ ভয় লাগিছে। আপুনি যদি সঁচাকৈ আমাৰ কথা চিন্তা কৰিছে তেন্তে আপুনি আমাক বিনামূলীয়াকৈ নদীখন পাৰ কৰি নিদিয়ে কিয়? তেতিয়াতো আমি নিৰাপদে আন ঠাইলৈ গুচি যাব পাৰিম। তেতিয়া বিষ্ণুৱে ক'লে, ক্ষমা কৰিবা বোপা, মই কাকো বিনামূলীয়াকৈ কঢ়িয়াই নিব নোৱাৰোঁ, আৰু মোৰ এইটো নীতিৰ ভিতৰত নপৰে দেই, বেয়া নাপাবা। তথাপি কৈছা যেতিয়া মই বাৰু অলপ কমাই দিম, তোমালোকৰ পৰা বাৰু 2 টকাকৈ ল'ম। যদি মান্তি হোৱা তেন্তে তোমালোকে আহিব পাৰা, নহ'লে ইতিমধ্যে সন্ধিয়াৰ লগে লগে বনৰীয়া জীৱ জন্তুবিলাক যিকোনো সময়তে আহি আক্ৰমণ কৰিব পাৰে দেই বুলি ক'লে। আৰু শুনাৰ লগে লগেতো চেতনৰ বিৰাট ভয় লাগিল। সি লগে লগে তাৰ কোচত থকা যিটো মোনা আছিল, মোনাখনৰ পৰা 4 টকা উলিয়াই দিলে বিষ্ণুৰ হাতত। বিষ্ণুৱেও তেতিয়া নাওখনেৰে নদী পাৰ কৰাই দিবলৈ মান্তি হ'ল। দুয়োকে যেতিয়া নদীখন পাৰ কৰাই দিয়াৰ পিছত নাৱৰীয়াজন গুচি গ'ল। তাৰপিছতে পাৰ কৰাই দিয়াৰ পিছত কি হ'ল জানা? নদীৰ ঘাটত পাৰ কৰাই দিয়াৰ পিছত তেওঁলোক দুয়ো লাহে লাহে নালন্দা গাঁওখনত আহি ওচৰ পাব ধৰিলে। তাৰ আশ্ৰয়ৰ সন্ধানত গাঁৱৰ মাজেদি যেতিয়া তেওঁলোকে গৈ আছিলে তেতিয়া চেতনে সাধু ঈশ্বৰচন্দ্ৰক ক'লে, গুৰুদেৱ,
আপুনি দেখোন কৈছিল ধন সম্পদ বোলে আমাৰ বাবে বৰ বেয়া বস্তু, ক্ষতিকাৰক বস্তু। কিন্তু আজিৰ কথা ভাবকচোন, মই যদি লগত এইখিনি টকা নানিলোহেঁতেন তেতিয়াহ'লে বিষ্ণুই জানো আমাক নদীখন পাৰ কৰাই দিলেহেঁতেন? আমি কি কৰিলোহেঁতেন তেতিয়া? আমাৰতো অৱস্থা কাহিল হ'লহেঁতেন। ভাবকচোন প্ৰভু। তেতিয়া ঈশ্বৰচন্দ্ৰই হাঁহি এটা মাৰি উত্তৰ দিলে, চেতন, তুমি এবাৰ ভাবি চোৱাচোন, লোভতে তুমি ধন সাঁচিছিলা আৰু তুমি তাৰ কাৰণে কোনো লাভ নাপালা। শেষত যিখিনি সঞ্চয় কৰিছিলা সেই সঞ্চিত ধনখিনি তুমি কি কৰিবলগীয়া হ'ল? বেলেগক দিলা আৰু তাৰপিছতহে তুমি লাভ পালা, নহয়নে? তোমাৰ সঞ্চয় কৰা ধনখিনি বেলেগক দিহে তুমি লাভৱান হ'লা। গতিকে জীৱনৰ এই সত্যটো উপলব্ধি কৰাটো খুব প্ৰয়োজনীয় কথা। যে তাৰমানে প্ৰভুৱে কি ক'লে? যে তুমি লোভতে ধন সাঁচিছিলা ঠিকেই, কিন্তু তাৰ পৰা তোমাৰ লাভ হোৱা নাছিল। কিন্তু তুমি ধনখিনি আনক দিয়াৰ পৰাহে তোমাক কিন্তু লাভ হ'ল। গতিকে জীৱনৰ এই সত্যটো উপলব্ধি কৰাটো খুব প্ৰয়োজনীয় কথা। আৰু চেতনক যেতিয়া কথাখিনি বুজাই দিলে তেতিয়াও চেতনে বৰ আচৰিত হৈ পৰিল। হয়তো কথাটো যে আমাৰ ওচৰত যি আছে সেই সকলোবোৰ আচলতে আমি ভগাই মেলি দিলেহে আমাৰ প্ৰকৃত তাত আনন্দ আৰু লাভ নিহিত হৈ থাকে। এইটোৱে হৈছে জীৱনৰ চৰম সত্য। গতিকে চেতনে যেতিয়া কথাটো উপলব্ধি কৰিলে তেতিয়া চেতনে গুৰুক প্ৰণাম কৰিলে। গতিকে আমি নীতি শিক্ষাটো কি পালোঁ? আমাৰ ওচৰত যি আছে সেই সকলো ধন সম্পদ আমি ভাগ বতৰা কৰি ভগাই মেলি সেইবোৰ দিলেহে আমাৰ প্ৰকৃত লাভ হ'ব আৰু লাভৰ ফলতহে আমি আনন্দ পাম আৰু তাতেই আনন্দ নিহিত হৈ থাকে। বৰ সুন্দৰ নহয় সাধুকথাটো? আশা কৰোঁ তোমালোকে বৰ ভাল পালা, নহয়নে বাৰু?